ককা আপোনাৰ নামটো মনত আছে নে? আছে। নাম কি আপোনাৰ? মোহাম্মদ মোবাৰক আলী। কলিমা মনত আছে? কলিমা তৈয়াম, মহিলা কলিমা তৈয়াম। লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ। আপোনাৰ গাঁওখনৰ নাম কি? গাঁওখনৰ নাম মধুপুৰ। বঢ়িয়া, মনত আছে? আপোনাৰ অসুখ হৈ আছে নেকি এতিয়া? একোতো অসুখ নাই? অসুখ বৰ্তমান হেনে নাই। টেবলেট খাই নেকি? টেবলেট সদায় খাই নেকি? নাখাওঁ। টেবলেট নাখায়? বা বঢ়িয়া। ককা আৰু কি খাব? আৰু কি খামনো? কি খাব মন আছে? চিগৰা খাওঁ। তাৰমানে মাংস খাবলৈ মন আছে? মাংস খাওঁ। টেবলেট খাব মন আছে নেকি? মেডিচিন টেবলেট খাব মন আছে নেকি? টেবলেট খাব মন নাই। বয়সেৰে 105 বছৰ বয়স অতিক্ৰম কৰা নলবাৰী জিলাৰ মধুপুৰ গাঁৱৰ বৰাহাটৰ মোবাৰক আলী ককাই এতিয়া কেনে আছে? প্ৰায় 105 বছৰ অতিক্ৰম কৰিলে বয়সেৰে, কিন্তু এতিয়ালৈ তেখেতৰ চিকিৎসাৰ কাৰণে বৰ বিশেষ চিন্তাৰ কাৰণ হৈ পৰা নাই পৰিয়ালৰ কাৰণে। হয়তো দৈনন্দিন আমাৰ বাবে এক নিয়ম হৈ পৰিছে যে ৰাতিপুৱা হলে মেডিচিনৰ প্ৰয়োজন, কিন্তু 105 বছৰ বয়স অতিক্ৰম কৰা এইগৰাকী ককাই এগৰাকী কৃষক, আদৰ্শৱান কৃষক, নলবাৰী জিলাৰ মধুপুৰ বৰাহাটৰ মোবাৰক আলী সুস্থ শৰীৰে 105টা বছৰ বয়স অতিক্ৰম কৰিছে। তেখেতৰ কেইবাটাও সন্তান আছে, কিন্তু আমি পাইছো তেখেতক এতিয়া এগৰাকী সন্তান, যি সন্তান শিক্ষক মইনুদ্দিন আহমেদ। এইগৰাকী ককাইৰ সন্তান মইনুদ্দিন আহমেদ এগৰাকী শিক্ষক, এইগৰাকী আদৰ্শৱান কৃষক মোবাৰক আলী এক সপোন আছিল, যদিও তেখেত আছিল এগৰাকী সাধাৰণ কৃষক, কিন্তু কৃষকগৰাকীৰ এটি সপোন আছিল যে তেখেতৰ সন্তানক মানুহ কৰিব লাগিব। সেইমতে তেখেতে উচ্চ শিক্ষিত কৰিলে তেখেতৰ সন্তানক, এগৰাকী হ'ল মইনুদ্দিন আহমেদ। মই কিছু কথা জানিব বিচাৰিম, যিহেতুকে প্ৰায় 105টা বছৰ অতিক্ৰম কৰিলে এইগৰাকী ককাই সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত তেখেতৰ যি ভূমিদান, এই ভূমিদানে আদৰ্শ হৈ ৰৈছে। বৃহত্তৰ পশ্চিম নলবাৰীবাসীৰ বাবে কেইবাটাও ধৰ্মীয় অনুষ্ঠানত তেখেতৰ নিজ ভূমি দান কৰি এগৰাকী মানৱ হিচাপে পৰিচিত হোৱা মোবাৰক আলীৰ পুত্ৰ শিক্ষক মইনুদ্দিন আলীৰ পৰা মই তেখেতৰ পিতৃৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। পোনে পোনে আপোনাক স্বাগতম জনাইছো যে আপোনাৰ পিতৃ মোবাৰক আলী প্ৰায় 105 বছৰ অতিক্ৰম কৰিলে। হয়তো নিজে হাৰ ভঙা পৰিশ্ৰম কৰি তেখেতে নিজৰ সন্তান অৰ্থাৎ আপোনাক মানুহ কৰাৰ কাৰণে এক সপোন আছিল, আৰু সেই সপোন আজি আমি বাস্তৱ ৰূপত দেখিবলৈ পাইছো। আপোনাৰ কাষত আপোনাৰ পিতৃ 105 বছৰ বয়সীয়া পিতৃ আছে। এই 105টা বছৰ বয়সলৈকে আপুনি তেখেতৰ পৰা কেনেকুৱা ধৰণৰ অসুবিধা পাইছে? কিবা স্বাস্থ্যজনিত কাৰণতেই হওক বা তেখেতক চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসালয় নিয়াৰ ক্ষেত্ৰতেই হওক কিবা অসুবিধা পাইছে নেকি? মুঠেও পোৱা নাই, এতিয়ালৈকে কোনো মেডিকেলত তেখেতক এডমিট কৰা নাই আজিলৈকে। কোনো এটা টেবলেটো আজিলৈকে খাই পোৱা নাই। কেতিয়াবা মূৰৰ বিষ অলপ হয়, তেল পানী দিলে বাছ সেইটোতে। সাধাৰণতে যি প্ৰেছাৰ বা চুগাৰ এইবিলাক একো নাই। খাদ্য কি খায় এতিয়া? খাদ্য আপুনি যি দিয়ে তাকে খাব। হয়, দিনটোত 5-6 বাৰ চাহে খায়। ভাতো 2-3 বাৰ খাব পাৰে। খোৱাত কোনো অসুবিধা নাই। হয়, আচলতে ভাবিলে আচৰিত লাগে, 105 বছৰ বয়সতো তেখেতৰ যি নিজৰ শৰীৰ অতি সুস্থভাৱে আছে, যদিও বয়সে কেতিয়াবা হাৰ মনাব লগা হয়, বয়সৰ ওচৰত হাৰ মানিব লগা হয়, কিন্তু এটি গেষ্ট্ৰিকৰ টেবলেটো খাই নোপোৱা এইগৰাকী মোবাৰক আলী হয়তো
এই সময়ত তেখেতৰ যি হাড় ভঙা পৰিশ্ৰম, এই পৰিশ্ৰমেই আছিল তেখেতৰ শৰীৰৰ কাৰণে এক ভিটামিন। এই পৰিশ্ৰমেই আছিল তেখেতৰ শৰীৰৰ এক আচলতে চিকিৎসাৰ যি অৰ্থাৎ অসুখ বা বিসুখ নিৰ্মূল কৰাৰ এক প্ৰধান মেডিচিন আছিল তেখেতৰ হাড় ভঙা পৰিশ্ৰম। জানিবলৈ আমি চেষ্টা কৰিলোহেঁতেন, হয়তো তেখেতৰ যি মানসিকভাৱেও কিছু তেখেত আজি দুৰ্বল, যাৰ কাৰণে তেখেতৰ পৰা আমি যিবোৰ কথা আচলতে আমি জানিব লগা আছিল, আমাৰ এই যুৱ প্ৰজন্মই তাৰ পৰা আমি বঞ্চিত। কিন্তু তেখেতে কিছু কথা ক'ব পাৰে যদিও আমি কিছু কথা ল'বলৈ চেষ্টা কৰিম যে তেখেত হয়তো উচ্চ শিক্ষিত নাছিল বা শিক্ষা দীক্ষাৰ প্ৰতি বৰ বিশেষ হেৰি নাছিল, কিন্তু এক সপোন আছিল নিজ সন্তানক মানুহ কৰাৰ কাৰণে। হয় সেই হিচাপে আপুনি এগৰাকী শিক্ষক হিচাপে এতিয়া দেখিবলৈ পাওঁ বহু উচ্চস্তৰীয় ফেমিলিতো নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ দিয়া হয়, কিন্তু তেনেগৰাকী বৃদ্ধক আপোনাৰ পিতৃক আপুনি কাষত ৰাখি এগৰাকী সন্তান হিচাপে কি অনুভৱ কৰে? আশা কৰোঁ আপোনাৰ এই অনুভৱবোৰে কাৰোবাৰ চকু মেল খুৱাব, সেইসকল ব্যক্তিৰ মেল খুৱাব যিসকলে নিজৰ পিতৃ মাতৃকো পায়ো যেন নিজৰ কাষত ৰাখিবলৈ সেই শক্তি পাহৰি পেলাইছে, বৃদ্ধাশ্ৰমত থবলগীয়া এটা পৰ্যায় হৈ পৰিছে। তাৰ বিপৰীতে এক নিদৰ্শন সন্তান হিচাপে দেখুৱাইছে। কি ক'ব? আমাৰ পৰিয়ালত আমাৰ ভাই ককাই 4জন আৰু বাইদেউ 3জনী, আৰু মই বৰ্তমান এতিয়া 5 নম্বৰত। আমি গোটেই পৰিয়ালে আমাৰ তেখেতৰ নাতিনীৰ ছোৱালীবিলাকো মানে কলেজত পঢ়ি আছে, নাতিয়েকৰ। তেখেতৰ আমাৰ পৰিয়ালত প্ৰায় বহুত মানুহ এতিয়া। তেখেতে কিমান মান হ'ব এখেতৰ অৰহত জন্ম পোৱা তাৰ পিছত ক্ৰমান্বয়ে বংশ বৃদ্ধি হ'ল কিমান মান? প্ৰায় 40 জন। হয়, প্ৰায় 40 জন হৈছে। আটাইবোৰ কেতিয়াবা লগ হয়নে? লগ হয়। প্ৰত্যেকে সহযোগ কৰি আছে, ইয়াত কোনো অসুবিধা নাই। আপোনাৰ ডিউটি কি? এখেতক কেনেকুৱা ধৰণে মই ৰাখে? ৰাতিপুৱা স্কুলত যোৱাৰ আগতেই তেখেতক বিছনাৰ পৰা উঠাই নি শৌচ পেচাব কৰি ধুনীয়াকে থৈ পেলাই মই ওলাই যাওঁ স্কুলত। আৰু স্কুলত আৰু বাকী সময়ত যিখিনি কাম কৰিবলগীয়া আমাৰ তেওঁ কৰে গোটেইখিনি যি মই নথকা অৱস্থাত। কিমান গৰাকী আপোনালোকৰ ভাই ককাই কিমান গৰাকী? ভাই ককাই আমাৰ 4জন, মই ভাইৰ ভিতৰত 2জন, 2 নম্বৰত, আৰু বাইদেউ 3জন আছে, 7জন ভাই ককাই। নিশ্চয় আটাইবোৰে এখেতৰ প্ৰতি যিটো শ্ৰদ্ধা বা হেৰিটো আছে, যিহেতুকে এঘৰ মানুহতে এখেত থাকিব লাগিব সেই হিচাপে আপোনাৰ তাত আছে, কথা নহয়, আটাইবোৰে এখেতৰ প্ৰতি যিটো সহযোগ কৰে, ইয়াত কোনো কথা হেৰি নাই আৰু দ্বিমত নাই কাৰো। আচলতে আপুনিও ভাগ্যৱান এনেকে এগৰাকী পিতৃক পাই, যিগৰাকী পিতৃক আপুনি যি শুশ্ৰূষা বা পৰিয়ালৰ আটাইবোৰে শুশ্ৰূষা কৰে, কিয়নো যিহেতুকে আপোনাৰ তাত আছে যে যেতিয়া হয়তো এনেকুৱা বয়সত হয়তো তেখেতৰ পৰাও কিছু মানসিকভাৱে তেখেত তেনেকুৱা ধৰণৰ শক্তিশালী ৰূপত নাই। আপোনাৰ মিছেছ বা এখেতৰ যি বোৱাৰীৰ পৰা কেতিয়াবা ককৰ্থনা বা কিবা শুনিছে নেকি? একো নাই, একদম মানে তেওঁৰ যিবিলাক তেওঁ কেতিয়াবা মানে বিছনাত তাতেই শৌচ কৰে, সেইবিলাকো তেওঁ ধুৱে আৰু গোটেইকেইটা বহিৰাকে ধুৱে প্ৰায়। 2জনী আমাৰ তেওঁ আৰু গোটেই সদাকাৰ ঘনীয়েকটোৱে থাকেই আৰু সেইবিলাক ধোৱাত। সেইবিলাক মোক ধুব নিদিয়ে, কিন্তু তেওঁলোকে 2জনে ধুৱে। তাৰমানে বোৱাৰীয়ে ধুই দিয়ে। আমাৰ যিটো ভাই বোৱাৰী সৰু আৰু আমাৰ মিছেছ, তেওঁ দুটাই কৰে। বাকী এইবিলাক নাইটাক চাইটাক এইবিলাকে আৰু ধৰে আৰু ইয়াত অসুবিধা একো নাই। তেখেতে আৰু কোনো কষ্ট পোৱা নাই এতিয়ালৈ। চিকিৎসালয়লৈ নিব লগা হোৱা নাই? একো নাই, কোনো এখন মেডিকেলত তেওঁ আজিলৈ এডমিট হোৱা নাই। আজিলৈ এডমিট হোৱা নাই? হোৱা নাই। আৰু দৈনিক কিবা টেবলেটৰ প্ৰয়োজন হয় নেকি? একোই নাই, কোনো টেবলেটৰ প্ৰয়োজন নাই। টেবলেটৰ প্ৰয়োজন নাই। যদি তেখেতৰ ধৰ্মীয়ভাৱে যি ইছলামিক যি নিয়ম নিশ্চয় মানি চলি আছে? চলে, তেখেতে কলিমা পঢ়িব দিলেও পঢ়িব। এতিয়া কলিমাটো পঢ়িব দিলে পঢ়িব। জানে আল্লাহ আল্লাহকে থাকে, আজান দিলে তেওঁ দোৱা কৰি থাকে। কিন্তু নামাজ পঢ়িব নোৱাৰে এতিয়া বৰ্তমান। দুৰ্বল বহুত আছে, আল্লাহৰ দোৱাত তেওঁ আমাৰ আগত আছে,
ধন্যবাদ মানে আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া